আসন বুজাবুজিক লৈ অগপ বিজেপিৰ আনুষ্ঠানিকতা সম্পূৰ্ণ নহওঁতে বিজেপিয়ে সাজু কৰিলে ৮০টা সমষ্টিৰ প্ৰাৰ্থী এনডিএৰ নহয় এই ৮০টাত নিশ্চিত বিজেপি প্ৰাৰ্থী আসন বুজাবুজিৰ বাবে অগপ সভাপতি অতুল বৰাই বিজেপিলৈ বাট চাই থাকোঁতে খোদ মুখ্যমন্ত্ৰীয়ে সোমবাৰে ঘোষণা কৰিলে ৮০টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপৰ কথা মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে অগপ নেতৃত্বৰ স্থিতিক লৈ উদ্ৰেক হৈছে প্ৰশ্নৰ অগপ নেতৃত্বই ৮০টা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী ঘোষণা কৰালৈ বাট চাব নে আসন বুজাবুজিৰ বাবে বিজেপিৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ গতিকে এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ সীমান্ত চৌধুৰী আমাৰ সৈতে আছে সীমান্ত চৌধুৰী মুখ্যমন্ত্ৰীগৰাকীয়ে কালিৰ দিনটোত ইতিমধ্যে কৈছে যে ৮০টা সমষ্টিত বিজেপিৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰিব আৰু শেহতীয়াকৈ আমি দেখিছিলোঁ সাংসদ ফণীভূষণ চৌধুৰীয়ে এজন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল গতিকে অগপ আৰু বিজেপিৰ মাজত যি মিত্ৰতাৰ যি কথা বতৰা চলি আছে বা কোনে কাৰ সৈতে কথা বতৰা পাতি এনেধৰণে প্ৰাৰ্থী ঘোষণা কৰিছে গোটেই কথাবোৰ আচলতে ঠিক খেলি মেলি ধৰণৰ হৈছে গতিকে তৃণমূল যিসকল কৰ্মী আছে অগপৰ তেওঁলোকৰ কেনেধৰণৰ প্ৰতিক্ৰিয়া হয় আইচিন পাছক মিত্ৰতাত থাকিলেও ৰাজ্যৰ কেইবাটা সমষ্টিত অগপ আৰু বিজেপিৰ মাজত আসনক লৈ কিন্তু টনা আজোৰা চলিয়ে আছে তৃণমূল পৰ্যায়ৰ সংঘাতৰো সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে মই বিশেষকৈ অভয়াপুৰী সমষ্টিৰ কথা যদি কওঁ অভয়াপুৰী সমষ্টিত যোৱা পৰহিৰ দিনটোত সংকল্প সমাৰোহেৰে অসম গণ পৰিষদে অভয়াপুৰী সমষ্টিটো লাগিব বুলি তেওঁ ফণীভূষণ চৌধুৰীয়ে ঘোষণা কৰিছিলে দাবী কৰিছিলে আনকি প্ৰাৰ্থী ভূপেন ৰায়ক তেওঁ প্ৰক্ষেপো কৰিছিলে আনহাতে মুখ্যমন্ত্ৰীয়ে যিহেতু ৮০খন আসন বিজেপিক লাগিব বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে যে ৮০খন আসনত বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব অভয়াপুৰী সমষ্টিত কি হ'ব অভয়াপুৰী সমষ্টিত বিজেপিয়ে কুচকাৱাজ দীৰ্ঘদিনৰ পৰা চলাই আহিছে অসম গণ পৰিষদো কিন্তু আকৰ্গজ হৈ আছে যে অভয়াপুৰী সমষ্টিত ভূপেন ৰায়ক প্ৰাৰ্থী দি অসম গণ পৰিষদে যিহেতু ৪বাৰৰ তেওঁ বিধায়ক আছিলে ভূপেন ৰয় অসম গণ পৰিষদে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব অভয়াপুৰীত এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে বঙাইগাঁও জিলা বিজেপিৰ সভাপতিগৰাকী মোৰ সৈতে আছে উজ্জ্বল কান্তি ৰায় মই তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম এই মুহূৰ্তত এক দুধুৰ মুধুৰ অৱস্থাত এই মুহূৰ্তত আছে বিশেষকৈ অভয়াপুৰী সমষ্টিত কি হ'বগৈ যোৱা পৰহি ফণীভূষণ চৌধুৰীয়ে বা যি সমাৱেশ তেওঁলোকে ঘোষণা যে আয়োজন কৰিছিলে যথেষ্ট লোকো কিন্তু ইয়াত তেওঁলোকে এক প্ৰকাৰ শক্তি প্ৰদৰ্শন কৰিব বিচাৰিছিলে আজিৰ দিনটোত কি ক'ব আপোনালোকে হয় প্ৰথমে সকলোকে মই নমস্কাৰ জনাইছোঁ চাব আপোনালোকে নিশ্চয় জানে যে ২০১৬ চনৰ পৰাই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিখিনি সাংগঠনিক শক্তি বঙাইগাঁও জিলাৰ ৩টা বিধানসভা সমষ্টিতে আমি সাংগঠনিক শক্তি যথেষ্ট প্ৰদৰ্শন কৰিছোঁ আমি আৰু এইখিনি সকলোৱে স্বীকাৰ কৰিব অগপ দলেও স্বীকাৰ কৰিব যে আমাৰ যথেষ্ট শক্তিখিনি আছে কাৰণ বিগত সময়ছোৱাৰ যিখিনি নিৰ্বাচন কেন্দ্ৰিক যিখিনি পৰীক্ষা যদি আপোনালোকে দেখে তাত একেবাৰে স্পষ্টভাৱে সেইখিনি কথা আছে গতিকে মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ আজিৰ তাৰিখত যিখিনি সাংগঠনিক শক্তি সেই শক্তিত আমি ৩টা বিধানসভা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আমি সক্ষম হ'ম আৰু যিখিনি ধৰক তেখেতসকলে যোৱা পৰহি যে সংকল্প সমাৰোহ পাতিছে আচলতে তেখেতসকলৰ কাৰ্যকৰী সভাপতিগৰাকী ইয়াত যিহেতু উপস্থিত আছে তেখেতেও কৈছে যে তেখেতসকলৰ যিমানকেইটা সংগঠনৰ যিখিনি স্থিতি আছে গোটেই অসমৰ অগপ প্ৰভাৱিত যিবিলাক সমষ্টি থকা বুলি কৈছে গতিকে সকলোতে তেখেতসকলে এই পাতিছে সংকল্প সমাৰোহ হিচাপে পাতিছে যেনেদৰে আমি সাংগঠনিক সভাবিলাক যেনেকৈ পাতোঁ গতিকে তেখেতসকলেও পাতিছে গতিকে আৰু এটা মই ভাবোঁ যে যিহেতু আমি মিত্ৰ দলত আছোঁ দুয়োটা দলৰ শক্তিখিনি সমানে হ'ব লাগিব আৰু অভয়াপুৰীটো আমি তেনেকৈ ভাবিছোঁ যে আমাৰ যেনেকুৱা ভাৰতীয় জনতা পাৰ্টীৰ যিখিনি শক্তি আছে সেই একেখিনি শক্তি অগপ দলৰো থাকক কাৰণ যিহেতু আমি যৌথভাৱে নিৰ্বাচন খেলিব লাগিব মুখ্যমন্ত্ৰীয়ে কৈছে যে বঙাইগাঁও জিলাত বিশেষকৈ বঙাইগাঁও সমষ্টিটো অগপৰ দখলত থাকিব অভয়াপুৰী সমষ্টিটো বিজেপিক দিয়া হ'ব পূৰ্বতেই কৈছিলে এতিয়া ফণীভূষণ চৌধুৰীয়ে কিন্তু ভূপেন ৰায়ক প্ৰক্ষেপ কৰি শক্তিশালী বুলি দাবী কৰিছে যে অগপ শক্তিশালী অৱস্থাত আছে অভয়াপুৰী সমষ্টিত কি হ'ব চাওক হেঁচা যদি প্ৰয়োগ কৰে অগপই বিজেপিৰ ওপৰত হেঁচা দিয়ে যদি অভয়াপুৰী সমষ্টি লাগিবই হয় চাওক আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে আৰু আমাৰ ৰাজ্যিক সভাপতি মহোদয়েও এতিয়া আগ্ৰহ প্ৰকাশ কৰিছে যে বঙাইগাঁও জিলাত দীৰ্ঘদিন ধৰি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে নিষ্ঠা আৰু সততাৰে কাম কৰি আছে সংগঠনক যথেষ্ট শক্তিশালী কৰিছে গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও বিচাৰিছে যে এইবাৰ অন্ততঃ আমি এটা বিধানসভা সমষ্টিত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী তাত প্ৰক্ষেপ কৰা হ'ব
যদি নতুবা তেনেকুৱা ধৰণৰ যদি কিবা নিগেটিভিটি কিবা থাকে তেতিয়াহ'লে আমাৰ দলৰ কাৰ্যকৰ্তাসকল নিৰাশ হ'ব। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰ সেই কথাখিনি স্বয়ং নিজেই এই কথাখিনি কৈছে। আৰু আমিও ভাবোঁ যে আমাৰ যিখিনি শক্তি, সাংগঠনিক শক্তি আৰু যিমানখিনি আমাৰ দলৰ কামবিলাক কৰি আছোঁ, বিগত পঞ্চায়ত নিৰ্বাচনেই কওক, আপোনালোকে চাব, বা লোকসভা নিৰ্বাচনত আমি যিমানখিনি আমি তেখেতসকলক সহযোগিতা আগবঢ়ালোঁ, গতিকে সেই সহযোগিতাৰে তেখেতসকলে কিন্তু পূৰ্বতকৈ আমি বেছি ভোট দিবলৈ আমি সক্ষম হৈছোঁ আমাৰ প্ৰাৰ্থীগৰাকী, মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক। আৰু পঞ্চায়তৰ নিৰ্বাচনৰ যিখিনি ফলাফল, সেই ফলাফলেতো স্পষ্টভাৱে কৈয়ে দিয়ে যে কাৰ শক্তি ইয়াত বেছি আছে। গতিকে মই সেইখিনিলৈকে নাযাওঁ। গোটেই কথাবিলাক আমাৰ কেন্দ্ৰীয় নেতৃত্বই চাব, ৰাজ্যিক নেতৃত্বই নিশ্চিতভাৱে চাব। গতিকে দুয়োটা দলৰ শীৰ্ষ নেতাই এই ক্ষেত্ৰত নিশ্চিতভাৱে এটা ভাল সিদ্ধান্ত ল'ব। হিমন্ত চৌধুৰী, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।